সুনীল ছেত্ৰীৰ দুৰ্ভাগ্যটো হ'ল তেওঁ ভাৰত জন্ম ল'লে, একদম সঁচা কথা কৈছোঁ মই। তেওঁ যদি ইউৰোপৰ কোনোবা এখন দেশত জন্ম ল'লে হয় হয়তো তেওঁৰ গোটেই ফুটবলৰ যিটো জাৰ্ণি সেইটোৱে বেলেগ হ'লে। আজি প্ৰস্থানটো এনেকুৱা ৰাজকীয় হ'লহেঁতেন, সেইটো কোনো কল্পনাই কৰিব নোৱাৰে। আৰু মানুহে দেশৰ মানুহে হয়তো কান্দিলেহেঁতেন যে ভাৰতীয় ফুটবল বুলিলে বাইচুং ভুটিয়াৰ পিছত আমি সুনীল ছেত্ৰীকে জানো। আৰু তেওঁ যিহেতু অৱসৰ ল'ব, এটা ডাঙৰ ভেকুৱাম এটা মানে আপোনাৰ শূন্যতা এটা সৃষ্টি হ'ব, যিটো সহজে পূৰ হ'ব বুলি মোৰ মনে নাভাবে। ভাৰতীয় ফুটবলৰ কাৰণে এটা ফুটবলৰ যিটো ত্ৰুটি দুৰ্বলতা, সেইটো কিন্তু সুনীল ছেত্ৰীৰ অৱসৰৰ পিছত চকুত পৰাকৈ ওলাই পৰিব। কাৰণ গ'ল স্ক'ৰাৰ নাই আমাৰ। কিয় নাই? কাৰণ আমি ফৰৱাৰ্ড সৃষ্টি কৰিব নোৱাৰিলোঁ এই বিগত 10 বছৰ। কেৱল বছৰৰ এটা মাহ টিম বনাই বাকী 11 মাহ শুই থকা, সেই মানসিকতাটো এতিয়া পৰিৱৰ্তন কৰোৱাৰ সময় হৈছে। গুৱাহাটীৰ 2-এটা ক্লাবেহে এই ধৰণৰ কাম কৰি আছে, বাকীখিনি বেছিভাগেই ছিনিয়ৰ ডিভিজনৰ খেলা সময়ত টিমটো কৰে, বাকী সময়খিনিত একো নকৰে। গতিকে আমি যদি ভালকৈ চেষ্টা কৰোঁ আমি ফুটছাল ৱৰ্ল্ড কাপটো খেলিব পাম। এইবাৰ আফগানিস্তানে খেলি আছে, কিন্তু এইবাৰ যিটো হ'বলৈ গৈ আছে এই বছৰ সেইটো আফগানিস্তানে খেলি আছে। গতিকে আমিও খেলা একো ডাঙৰ কথা নহয়। কিন্তু এইবাৰ যিহেতু আছাম ফুটবল এছ'চিয়েশ্যনে ফুটছাল লীগ পাতিলে, ষ্টেট ফুটছাল লীগ, তো আমি সেইটো জিকিলোঁ, চেম্পিয়ন হ'লোঁ। হোৱাৰ পিছত আমি চেম্পিয়ন হিচাপে এতিয়া বাকী যিবোৰ ৰাজ্যিক চেম্পিয়ন আছে তেওঁলোকৰ লগত এই চেম্পিয়নশ্বিপটোত খেলিব পাম। নমস্কাৰ, গুগল স্পৰ্টছ চেনেলৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ নেহেৰু ষ্টেডিয়ামত, আৰু নেহেৰু ষ্টেডিয়ামত মোৰ সৈতে উপস্থিত আছে গুৱাহাটী CTFCৰ সঞ্চালক সিদ্ধাৰ্থ শংকৰ ডেকা। দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। গুজৰাটত 22 জুনৰ পৰা অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ফুটছাল ক্লাব চেম্পিয়নশ্বিপ, আৰু এই ক্লাব চেম্পিয়নশ্বিপত অসমৰ এটা ক্লাব, এই ক্লাবটোৰ নাম হ'ল গুৱাহাটী CTFCয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, আৰু ইয়াৰ কাৰণে তেখেতসকলে যোগ্যতা অৰ্জন কৰিছে। আপোনালোকৰ তৰফৰ পৰা এটা ভাল খবৰ আহিছে যে গুৱাহাটী CTFC আপোনাৰ ক্লাব চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে গৈ আছে, কি ক'ব? এইটো আমাৰ আচলতে ৰাষ্ট্ৰীয় স্তৰত খেলাৰ আগৰ পৰা ইচ্ছা আছিলে, আৰু ইয়াৰ আগত আমি খেলিছোঁ ইণ্ডিয়ান উইমেন্স লীগৰ কোৱালিফায়াৰ্ছ খেলিছোঁ, কিন্তু সেইটো আছিলে আমি নমিনেটেড টিম আছিলোঁ। আমি ইয়াত যিহেতু ৰাজ্যিক যিটো মহিলা লীগ সেইটো হোৱা নাছিলে, গতিকে আছাম ফুটবল এছ'চিয়েশ্যনে আমাক নমিনেট কৰিছিলে, আৰু তাৰ কাৰণে আমি কোৱালিফায়াৰ্ছটো খেলিব পাইছিলোঁ, মেইন যিটো লীগ সেইটো খেলিব পৰা নাছিলোঁ। কিন্তু এইবাৰ যিহেতু আছাম ফুটবল এছ'চিয়েশ্যনে ফুটছাল লীগ পাতিলে, ষ্টেট ফুটছাল লীগ, তো আমি সেইটো জিকিলোঁ, চেম্পিয়ন হ'লোঁ। হোৱাৰ পিছত আমি চেম্পিয়ন হিচাপে এতিয়া বাকী যিবোৰ ৰাজ্যিক চেম্পিয়ন আছে তেওঁলোকৰ লগত এই চেম্পিয়নশ্বিপটোত খেলিব পাম। আৰু এইটো 3rd সংস্কৰণ এডিশ্যন এই গোটেই কম্পিটিশ্যনটো। সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে শেহতীয়াকৈ ফুটছালক গুৰুত্ব দিছে, আৰু ফুটছালক গুৰুত্ব দিছে কিয় আমি ফুটবল যিটো ফিফা ৱৰ্ল্ড কাপ ফুটবল হয় সেইটো খেলিবলৈ অলপ দিন আছে। কি কাৰণত দিন আছে, কিয় দিন আছে, এইটো বেলেগ আলোচনাৰ বিষয়, কিন্তু দিন আছে। কিন্তু ফুটছালটোত এতিয়াও মানে কি হৈছে, কম্পিটিশ্যনটো ইমান তীব্ৰ হোৱা নাই ফুটবলৰ দৰে। গতিকে আমি যদি ভালকৈ চেষ্টা কৰোঁ আমি ফুটছাল ৱৰ্ল্ড কাপটো খেলিব পাম। এইবাৰ আফগানিস্তানে খেলি আছে, কিন্তু এইবাৰ যিটো হ'বলৈ গৈ আছে এই বছৰ সেইটো আফগানিস্তানে খেলি আছে। গতিকে আমিও খেলা একো ডাঙৰ কথা নহয়। গতিকে এই ধৰণৰ ক্লাব চেম্পিয়নশ্বিপবোৰৰ পৰাই ভাল ল'ৰা উলিয়াই আমি নিশ্চয় যিটো আমাৰ ৰাষ্ট্ৰীয় ফুটছাল টিম সেই টিমটো আমি বিশ্বকাপলৈ নিব পাৰিম বুলি মই ভাবোঁ। আৰু মই ভাবোঁ এই ধৰণৰ ক্লাব চেম্পিয়নশ্বিপ যিবোৰ হৈ আছে, হ'ব ভৱিষ্যতে হৈ আছে, সেইবোৰৰ পৰা এনেকৈ প্ৰতিভাৱান ল'ৰা ওলাই আমি খেলি, গতিকে এইটো আমাৰ কাৰণে অতি ডাঙৰ পদক্ষেপ। আমি এজ এ ক্লাব আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে যোগ্যতা অৰ্জন কৰি আমি গৈছোঁ, সেইকাৰণে মনটো অলপ বেছি ভাল লাগি আছে আগৰ ইণ্ডিয়ান উইমেন্স লীগতকৈ। গতিকে খুব চেষ্টা চলাইছোঁ। এটা ভাল গ্ৰুপত পৰিছে, মিজোৰামৰ দল আছে, আপোনাৰ তেলেংগানাৰ দল আছে, গুজৰাটৰ বৰোদা ফুটবল একাডেমি, সেই তেওঁলোক হোষ্ট টিম হিচাপে আছে চাগে, টোটেল 5টা। তো সেই 5টা টিমৰ পৰা এটা যিটো শীৰ্ষ টীম, টপ টীম, সেই টিমটোৱেই ছেমি ফাইনেল খেলিব। গতিকে আমি যদি এই গ্ৰুপটোৰ পৰাও ল'ব পাৰোঁ তেনেহ'লে আমাৰ কাৰণে এইটো চেম্পিয়নশ্বিপ পোৱাৰ দৰেই কথা হ'ব। বহুত বেছি আশা কৰা নাই, কাৰণ আমাৰ ল'ৰাবোৰো নতুন, ৰাষ্ট্ৰীয় স্তৰত খেলা নাই। কিন্তু এবাৰ আমাৰ কোচ আমি নিযুক্তি দিছোঁ। বাইচুং ভুটিয়াৰ পিছত সুনীল ছেত্ৰী আহিলে, সেইটো সকলোৱে জানে, কিন্তু সুনীল ছেত্ৰীৰ পিছত কোন আহিব সেইটো কোনেও নাজানে। আজিৰ পৰা তেওঁৰ কাৰ্যকাল আৰম্ভ হৈছে। তেওঁ হৈছে কাঞ্চৰ তাচি, তেওঁ ভাৰতীয় ফুটছাল টিমৰ এছিষ্টেণ্ট কোচ আছিলে, আৰু তেওঁ এইবাৰ মানে ফুটছাল লেভেল 1 কোৰ্চ কৰা AFC, তেওঁক আমি নিযুক্তি দিছোঁ, আৰু তেওঁৰ নেতৃত্বতে আমি খেলিম এই কম্পিটিশ্যনটো। আমাৰ দলটোত অসমৰ খেলুৱৈ আছে, উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰে গঠিত, আৰু অভিজ্ঞ আছে 2-এজন, ফুটছালে খেলে আৰু ফুটবল খেলা ল'ৰাও আছে। এনেকৈ মিলি আমি এটা কম্পিটিটিভ টিম এটা কৰি লৈ যাম যাতে অসমৰ নামটো ৰয়। আৰু মই ভাবোঁ ভৱিষ্যতে আমাৰ অসমৰ পৰা ফুটছালটো অতি গুৰুত্বপূৰ্ণ খেল, ফুটবলৰ কাৰণেও বহুতৰ কাৰণে আদিপাত হ'ব পাৰে, বিশেষকৈ শিশুসকলৰ কাৰণে ফুটছালটো ইনডোৰ, যিহেতু শিশুসকলে ফুটছাল খেলটো যদি লয় ফুটবলৰ কাৰণে ভাল। কাৰণ আমাৰ বিশ্বৰ যিখিনি এতিয়া শীৰ্ষ খেলুৱৈ সেই গোটেইখিনি এটা সময়ত কিন্তু ফুটছাল খেলিছিল। ফুটছাল মানে আপোনাৰ যিটো ইনডোৰ ফুটবল বা কঠিন ফ্ল'ৰত খেলা ফুটবল সেইটো খেলিছিলে, কাৰণ সকলোৱে ফিল্ডটো নাপায়, গ্ৰাছ ফিল্ড।
গতিকে সেইটোৰ পৰাই আমি আৰম্ভ কৰা বহুতেই কৰিব পাৰে নিজৰ সুবিধা অনুযায়ী গতিকে ফুটছালটো সেইকাৰণে চাগে গুৰুত্ব দিছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন আৰু আমিও ভাবোঁ যে ইয়াৰ পৰা আমি ভাল ল'ৰা কেইটামান ৰাষ্ট্ৰীয় দললৈ পঠিয়াবলৈ সক্ষম হ'ম আৰু আপোনালোকৰ খেলখন কেতিয়া আছে প্ৰথম খেলখন এতিয়ালৈ ফিক্সাৰ্ছ অহা নাই খালি গ্ৰুপখিনি সেইদিনা ড্ৰ হৈছে আজি দুদিন আগত ড্ৰ হৈছে তো ড্ৰত আমি এইবাৰ তাত মহমেদান স্পৰ্টিং ক্লাবো আছে যিটো আমাৰ এইবাৰ ISLৰ কাৰণে যোগ্যতা অৰ্জন আই লিগ চেম্পিয়ন দিল্লী ফুটবল ক্লাব আছে আই লিগৰ ক্লাব মিনাৰ্ভা ফুটবল একাডেমি আছে আৰু ক্লাছিক ফুটবল একাডেমি আছে মণিপুৰৰ এইবিলাক ভাল ক্লাব অতি দক্ষ খেলুৱৈ আছে তেওঁলোকৰ লগত আমাৰ পৰা নাই কিন্তু যদি আমি ভৱিষ্যতে জিকি পেলাই আমি যদি ছেমিফাইনেললৈ যাওঁ তেওঁলোকৰ এটা নিশ্চয় পৰিব আমি আশা কৰোঁ যদি খেলিব পাওঁ তেওঁলোকৰ লগত আমাৰ কাৰণে বহুত অভিজ্ঞতা অৰ্জন কৰাৰ দৰে হ'ব যিহেতু আপুনি উল্লেখ কৰিছে যে গুৱাহাটী CTFCয়ে ইতিমধ্যে প্ৰশিক্ষক নিযুক্তি প্ৰদান কৰিছে গতিকে প্ৰশিক্ষণ কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু ক'ত আপোনালোকে প্ৰস্তুতি চলাব আমি দলটো ইতিমধ্যে আছে আমাৰ যিটো ষ্টেট লীগ খেলিছিলে সেই দলটোৱে থাকিব আৰু তাৰ লগত 2জন এডিশ্যন হ'ব পাৰে তো তেওঁলোক আহিব অতি সোনকালে জুনৰ আজি কাইলৈ 1 জুন তো 1 জুনৰ পৰা আমি আশা কৰিছোঁ কাইলৈৰ পৰা আমি নহ'লেও অহা সপ্তাহৰ পৰা আমি শিবিৰটো আৰম্ভ কৰিম আৰু আমাৰ প্ৰেক্টিচ যিহেতু গ্ৰীণ আমাৰ গ্ৰাছ ফিল্ডত নহয় গতিকে আমি বিচাৰি আছোঁ আমি কেইটামান জেগাত আমি কথা পাতিছোঁ ফ্ল'ৰ যিটো ইনডোৰ ষ্টেডিয়াম তাৰ ভিতৰত এটাত হ'ব আৰু ভালকৈ হ'ব বুলি আশা কৰিছোঁ আৰু এতিয়ালৈ ভেন্যুটো ঠিক হোৱা নাই 4-5টা ভেন্যু আমি কথা পাতি আছোঁ তাৰ ভিতৰত এটাত আমি আৰম্ভ কৰিম আৰু যেহেতু অসম ফুটবল সন্থাই বোধহয় প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত পাতিছিলে ফুটছাল গতিকে আপোনালোকে তাৰ মাজৰ পৰা জিলিকি উঠিলে কিমান টাফ আছিলে ৰাজ্যিক পৰ্যায়ত বহুত টাফ আছিলে কাৰণ ফুটছালটো অত্যন্ত স্পীডি গেম ফুটবলতকৈও স্পীডি আৰু ইয়াত যিহেতু আপোনাৰ খেলৰ যিখন ফিল্ড গ্ৰাউণ্ড সেইখন সৰু হয় 5 ভাৰ্চেছ 5 হয় গতিকে অত্যন্ত স্কিল প্লেয়াৰে খেলিব পাৰে আৰু তাত আপুনি মানে সময় নাপায় গ'ল বহুত হয় গ'ল স্কৰিং হয় ইফালেও হ'ব সিফালেও হ'ব আৰু প্ৰথম মেটছখনত আমি 6-0 হাৰিছিলোঁ মানে এইটো এটা আমি আচলতে আমাৰ যিটো যুঁজাৰু মানসিকতা মই ভাবোঁ সেইটো প্ৰকট কৰে কাৰণ যিটো দলৰ লগত আমি 6-0 হাৰিছিলোঁ প্ৰথম মেটছত গ্ৰুপত সেই দলটোকে আমি আকৌ ফাইনেলত পাইছোঁ ফাইনেলত তেওঁলোকৰ লগত আমি 4-3 জিকিছোঁ গতিকে আমাৰ খেলুৱৈখিনিৰ প্ৰতিভাৱান আছিল কিন্তু প্ৰথম তেওঁলোক অলপ দুজনমান ট্ৰেভেল কৰি আহিছে গতিকে চাগে অলপ শাৰীৰিক ফিটনেছটো নাছিলে ইমান গতিকে আৰু প্ৰথম মেটছত অলপ লাইটলিও লৈছিলে চাগে নাজানো একজেক্টলি কি হৈছিলে অলপ গণ্ডগোল কিন্তু হৈছিলে সেই গণ্ডগোল আৰু সৰু মিষ্টেক হৈছিলে সেইকাৰণে 6টা গ'ল হয়তো 90 মিনিটছত আমি নাখাওঁ কিন্তু সেই কম সময়ত ইমান সৰু ফিল্ডত মানে যি স্পীডি গেম হয় আপুনি মানে অলপ ভুল কৰিলে বহুত গ'ল খাই যায় তাৰমানে সেইকাৰণে পিছৰ মেটছখিনিৰ পৰা আমি সাৱধান হ'লোঁ আৰু সাৱধান হৈ আমি চেম্পিয়ন হ'লোঁ আৰু অসম ফুটবল সন্থাই আপোনালোকক এই ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সহযোগিতা আগবঢ়াব ক্লাবটোৰ ক্ষেত্ৰত আজি বিগত 2 বছৰৰ পৰা অসম ফুটবল সন্থাই বিভিন্ন লীগ পাতিবলৈ আৰম্ভ কৰিছে সেইটোৰ অভাৱ আছিল অসম দীৰ্ঘদিনৰ পৰা কি কাৰণে আছিল সেইটো আৰু ক'বলৈ নাযাওঁ কিন্তু এই যিটো আমাৰ ষ্টেট ফুটবল লীগ হৈছে ক্লাব চেম্পিয়নশ্বিপ হৈছে ষ্টেট উইমেন্স লীগো হ'ল আমাৰ ফুটছাল লীগ হ'ল ইউথ লীগ হ'ল সেই লীগবোৰৰ হয়তো কিছুমান ক্ৰুটি আছে হয়তো আয়োজনত খেলি মেলি হৈছে বা বিভিন্ন ধৰণৰ খেলি মেলি থাকিবই আৰু ফুটবলততো সেই ধৰণৰ সীমিত সম্পদেৰে কৰা হয় ৰিচোৰ্চেৰে কৰা হয় গতিকে প্ৰথম অৱস্থাতো আমি খেলি মেলি দেখিমেই কিন্তু এই যে লীগবোৰ আৰম্ভ হৈছে তাৰ কাৰণে খেলুৱৈ আৰু ক্লাববোৰৰ মাজত উৎসাহ হয় আমি এটা উৎসাহ পাইছোঁ কাৰণ আমি যদি নমিনেশ্যন লৈ আকৌ গ'লোহেঁতেন আমাৰ মনত সেই ফূৰ্তিটো নাথাকিলহেঁতেন দৰকাৰ হ'লে আমি চেম্পিয়ন নহওঁ ষ্টেট কোনো কথা নাই আমি সেইটো হ'বৰ কাৰণে চেষ্টা কৰিম হৈ পেলাই যিটো যোৱাৰ ফূৰ্তি সেই ফূৰ্তিটো কিন্তু আপুনি নমিনেশ্যন লৈ বা কিবা স্পট কিনি এই ধৰণে গৈ ভাল নালাগে গতিকে সেই যে লীগ হৈ আছে খেলুৱৈসকলো আগ্ৰহী হৈছে খেলিবলৈ খেল পাইছে আৰু টকা পইচাটো বেলেগ পিছৰ কথা খেলিবলৈ খেল পাইছে এক্সপ'জাৰ পাইছে তাৰ পৰা হয়তো আমি এইবাৰ সন্তোষ ট্ৰফিৰ টীমৰ ৰিজাল্টটো বেয়া নহয় গতিকে সেইবিলাকে হয়তো সুফল দিছে ক্লাব আৰু ক্লাব গেম ভাল হ'লেহে আমাৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ফুটবল ভাল হ'ব সেইটো সদায় ফুটবল সদায় ক্লাব বেছ গেম আৰু ক্লাববিলাক আমি আগবঢ়াই দিব লাগে আগবঢ়াই দিবৰ কাৰণে লীগ মঞ্চ তাৰ লগত এটা কথা যে প্ৰাইজ মানিবোৰ অৱশ্যে বাঢ়িব লাগিব মেটছ মানিবোৰ বাঢ়িব লাগিব গতিকে সেইবোৰ কাম কৰিবলৈ আছে আমি বুজি পাওঁ সীমিত সম্পদ কিন্তু ভৱিষ্যতে যদি হয় তাৰ লগত আৰু বাকী খেলুৱৈৰ সা সুবিধা হওক থকা মেলা সেই ৰেফাৰিং ষ্টেণ্ডাৰ্ড বা ফিল্ড ষ্টেণ্ডাৰ্ড সেইবোৰ হ'বলৈ বাকী আছে কিন্তু লীগবোৰ ষ্টাৰ্ট হ'ব লাগে প্ৰথম আৰু এতিয়া বেবী লীগো ষ্টাৰ্ট মানে আমিতো কৰিয়ে আছোঁ তাৰ লগত AFA নিজাকেও ষ্টাৰ্ট দিব ব্লু কাপছ লীগ হৈছে এতিয়া নামটো গতিকে সেই ধৰণৰ গতিশীলতা আহিলে আমাৰ কাৰণে ভাল ভৱিষ্যত প্ৰজন্মৰ কাৰণে ভাল ফুটবলৰ কাৰণে অভাৰঅল ভাল আৰু সেইটো ভাল কাম হৈছে আমি অসম ফুটবল সন্থাক ধন্যবাদ জনাইছোঁ আৰু কুটি বিচিতিখিনি থাকিবই সেইটো মই নিজে এজন স্পৰ্টছ এডমিনিষ্ট্ৰেশ্যন বা অৰ্গেনাইজাৰ হিচাপে কাম কৰিছোঁ গতিকে গম পাওঁ যে ভিতৰত সোমালে বহুত কথা থাকে যিবোৰ আমি এদিনতে সলাব নোৱাৰোঁ গতিকে সেইবোৰৰ কাৰণে টাইম আমাৰ আছে থাকিব
হৈ থাকিব কাম, কিন্তু খেলবোৰ হ'ব লাগে আৰু সেইবোৰ হৈ আছে। সেইটো কাৰণে মই অসম ফুটবল সন্থাক ধন্যবাদ জনাইছোঁ। শেহতীয়াভাৱে যিহেতু ভাৰতীয় ফুটবল দলৰ কেপ্টেইন সুনীল ছেত্ৰীয়ে অৱসৰ ঘোষণা কৰিলে, আৰু গতিকে কুৱেইটৰ বিৰুদ্ধে খেলিবলৈ গৈ আছে সুনীল ছেত্ৰীয়ে জীৱনৰ বা কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট। গতিকে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব, কি ভাবে আপুনি? ইম'চনেল আৰু, কাৰণ ধৰক ভাৰতীয় ফুটবল বুলিলে বাইচুং ভুটিয়াৰ পিছত আমি সুনীল ছেত্ৰীকে জানো, আৰু তেওঁ যিহেতু অৱসৰ ল'ব, এটা ডাঙৰ ভেকুৱাম এটা মানে আপোনাৰ শূন্যতা এটা সৃষ্টি হ'ব, যিটো সহজে পূৰ হ'ব বুলি মোৰ মনে নধৰে। কাৰণ আমিতো দেখা নাই সুনীল ছেত্ৰীৰ স্তৰৰ খেলুৱৈ এই মুহূৰ্তত, সেইটো আমাৰ দুৰ্ভাগ্য। কিন্তু নিশ্চয় মই সুনীল ছেত্ৰী মোৰ প্ৰিয়তম ফুটবলাৰ নহয় আন্তঃৰাষ্ট্ৰীয় ফালৰ পৰা চাব গ'লে, কিন্তু ভাৰতৰ ফুটবলক আপুনি যদি চাই জুকিয়া আজিৰ তাৰিখত ভাৰতীয় ফুটবলক চিনি পায় সুনীল ছেত্ৰীৰ কাৰণে। গতিকে কিয় এনেও চিনি নোপোৱা নহয়, মানে তেওঁ মানে বতাহত বিখ্যাত হোৱা নাই, তেওঁ কৰি দেখুৱাইছে। আজিৰ তাৰিখত তেওঁ 38 বছৰ, 38 বছৰত এই মুহূৰ্তত সক্ৰিয় হৈ গ'ল কৰি আছে মেছিয়ে বা ৰনাল্ডোৱে। তেওঁলোক দুজনৰ লগত প্ৰতিদ্বন্দ্বিতাত আহিব পৰাটো গ'লৰ স্ক'ৰৰ ক্ষেত্ৰত ডাঙৰ কথা। আজি যদি সুনীল ছেত্ৰী ইউৰোপত থাকিলেহেঁতেন, তেনেহ'লে পৃথিৱীৰ প্ৰথম 3জন শ্ৰেষ্ঠ প্লেয়াৰৰ ভিতৰত তেওঁৰ নামটো থাকিলেহেঁতেন। বাৰু যি কি নহওক, তেওঁ অৱসৰ লোৱাটো অৱশ্যম্ভাৱী। এটা সময়ততো সকলোৱে অৱসৰ ল'ব, মেছিয়েও ল'ব, কিন্তু এই যিটো শূন্যতাৰ সৃষ্টি হ'ব সেইটোহে এতিয়া আমাৰ কাৰণে ডাঙৰ কথা। সুনীল ছেত্ৰীটো গুচি যাব, তেওঁ এটা ভৱিষ্যত জীৱনত তেওঁ হয়তো প্ৰশিক্ষক হ'ব, তেওঁৰ জীৱন সুন্দৰকৈ তেওঁ ফুটবলক দি গ'ল, ভাৰতীয় ফুটবল তেওঁৰ ওচৰত ঋণী, কিন্তু তাৰপিছত কি হ'ব সেই কথাটোৰ উত্তৰ এতিয়া কিন্তু আমাৰ হাতত নাই, আৰু সেইটো আমাৰ কাৰণে এটা ডাঙৰ কথা। আৰু ভাৰতীয় ফুটবলৰ কাৰণে এটা ফুটবলৰ যিটো ত্ৰুটি দুৰ্বলতা, সেইটো কিন্তু সুনীল ছেত্ৰীৰ অৱসৰৰ পিছত চকুত পৰাকৈ ওলাই পৰিব। কাৰণ গ'ল স্ক'ৰাৰ নাই আমাৰ, কিয় নাই? কাৰণ আমি ফৰৱাৰ্ড সৃষ্টি কৰিব নোৱাৰিলোঁ এই বিগত 10 বছৰ। এনেকুৱা এজন ফৰৱাৰ্ড সৃষ্টি কৰিব নোৱাৰিলোঁ। সম্ভাৱনা বহুতেই দেখুৱাইছে, আজিৰ তাৰিখতো সম্ভাৱনা আছে, কিন্তু সুনীল ছেত্ৰীৰ বেঞ্চত বহুৱাই নামি যিজন যাব তেওঁৰ হৈ, তেওঁৰ ওপৰত ভাৰতীয় ফুটবল প্ৰেমীৰ হয়তো সেই আশাটো নাথাকিব যে সুনীল ছেত্ৰীয়ে গ'লটো কৰি দিব পাৰিব, তেওঁ নোৱাৰিব। গতিকে এইটো কিন্তু সেই খেলুৱৈজনৰ দুখ নহয় দেই, সেইটো খেলুৱৈজনৰ দুখ নহয়, সেইটো আমাৰ দুখ, ষ্টেক হোল্ডাৰ যিবিলাক আছে ভাৰতীয় ফুটবলৰ। গতিকে মই ভাবোঁ সেই প্ৰশ্নটোৰ উত্তৰ যিমান সোনকালে আমি বিচাৰি পাওঁ, সেইটো ভাৰতীয় ফুটবলৰ কাৰণে মানে আশাৰ বতৰা বা ইতিবাচক কথা হ'ব। কিন্তু এই মুহূৰ্ততো উত্তৰ নাই, কাম চলি আছে, আৰু হয়তো 10 বছৰৰ ভিতৰত আমি কিবা এটা ফল দেখা পাম। কিন্তু সুনীল ছেত্ৰীৰ শূন্যতা, বাইচুং ভুটিয়াৰ পিছত সুনীল ছেত্ৰী আহিলে সেইটো সকলোৱে জানে, কিন্তু সুনীল ছেত্ৰীৰ পিছত কোন আহিব সেইটো কোনেও নাজানে। আৰু ভাৰতীয় দলক কোনে নেতৃত্ব প্ৰদান কৰিব, আপুনি কি ভাবে, কোন আছে তেনেকুৱা? সুনীল ছেত্ৰী অৱসৰৰ পিছত চাওক, এতিয়া নিউমেৰে উনো বুলি যিটো কয়, মানে এজনেই যিজন, আৰু তেনেকুৱাতো কোনো নাই। ছিনিয়ৰ খেলুৱৈ বহুত আছে, সন্দেশ জিংকান আছে, গুৰপ্ৰীত সিন্ধু আছে, কিন্তু সুনীল ছেত্ৰীৰ এটা অৰা বেলেগ আছিল। মানে তেওঁৰ যিটো ব্যক্তিত্বৰ যিটো আপোনাৰ সকলোৱে তেওঁক মানে, আজি আৰ্জেণ্টিনাৰ টীমটো আপুনি চাব, যেতিয়া মেছিয়ে ফিল্ডত নামে, মেছিৰ প্ৰতিটো কমাণ্ড তেওঁলোকে সেনাপতিৰ দৰে মানে গোটেই দল। সেইকাৰণে আজি দলটো যে ভাল খেলিছে আৰ্জেণ্টিনা আজি 4 বছৰৰ পৰা, তাৰ কাৰণটো এইটো যে মেছিক সকলোৱে নেতা হিচাপে মানি লৈছে। সেইটো সকলো ক্ষেত্ৰতে খাটে, এজন নেতা আমাক প্ৰতিটো ক্ষেত্ৰতে লাগে, যাক আপুনি বিশ্বাস কৰিব পাৰে আৰু আপুনি তেওঁৰ কাৰণে থিয় দিব পাৰে। ভাৰতীয় ফুটবলৰ সেই নেতৃত্ব দিয়াৰ ক্ষমতা হয়তো সন্দেশ জিংকানৰ থাকিব বা আপোনাৰ গুৰপ্ৰীত সিন্ধু ছিনিয়ৰিটি হিচাপত কৈ আছোঁ, কিন্তু সুনীল ছেত্ৰীৰ অৰাটো কিন্তু কাৰো নাই মই জনাত, মানে মই দেখাত। লিডাৰশ্বিপ কোৱালিটি হয়তো আৰু উঠি অহা খেলুৱৈখিনিৰ মাজত ওলাব, কিন্তু সেই এটা শূন্যতা থাকি যাব সুনীল ছেত্ৰীৰ। এই মুহূৰ্ততো মই কল্পনা কৰিব পৰা নাই যে সুনীল ছেত্ৰীৰ নেতৃত্ব কোনো, কাৰণ সুনীল ছেত্ৰী যেতিয়া ফিল্ডত এটা ইংগিত কৰে, সকলোৱে চায় মানে, সেই ক্ষেত্ৰত মেছিৰ কথাটো একেই। মেছি যেতিয়া এনেকৈ দিয়ে গোটেই খেলুৱৈখিনি সিফালে যায়। গতিকে আমি এনেকুৱা ভিডিঅ' দেখোঁতো, গতিকে সেই যিটো নেতৃত্বৰ যিটো ক্ষমতা, সেইটো মই এই মুহূৰ্তত আশা কৰোঁ, কিন্তু লাহে লাহে হৈ যাব। কাৰণ চাওক, কোনো ইণ্ডিছপেঞ্চেবল নহয় এইখন পৃথিৱীত, সকলোৰে স্থান কোনোবাই নহয় কোনোবাই কেনেবাকৈ ল'ব, কিন্তু এই মুহূৰ্তত মই ঠিক নাম এটা কৈ দিব নোৱাৰোঁ। কিন্তু এই দুজনৰ ভিতৰত মোৰ মনত এই দুজনৰ নামেই আছে। জিংকানৰ এটা কোৱালিটি আছে নেতৃত্ব লোৱা, তেওঁ ডিফেণ্ডাৰ বাৰু, ফৰৱাৰ্ড নহয়, কিন্তু সেই কোৱালিটি তেওঁৰ আছে, তেওঁ দেখিছোঁ। গতিকে হয়তো তেওঁ ল'ব, বা আমি ভৱিষ্যতে যদি চাওঁ আনোৱাৰ আলী আছে আমাৰ ডিফেণ্ডাৰে, হয়তো তেওঁৰো যিটো ফিল্ডত তেওঁৰ পজিশ্যন কমাণ্ডিং, সেই বস্তুটো ভাল লাগে। দেখা যাওকচোন কি হয়, আমি ৰিপ্লেচমেণ্টটো উলিয়াবই লাগিব, নহ'লে উপায় নাই। সুনীল ছেত্ৰীয়ে যেতিয়া অৱসৰ ঘোষণা কৰিলে, তাৰপাছতে ছ'চিয়েল মিডিয়াত ইতিমধ্যে কেইবাগৰাকীও বাঘা বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ লোকে ইতিমধ্যে তেখেতসকলৰ মানে বাৰ্তা প্ৰেৰণ কৰিছে, বা যি ধৰণে সুনীল ছেত্ৰীক লৈ আলোচনা হ'ব লাগিছিল দেশত, ভাবেনে আপুনি সেই ধৰণে আলোচনা হৈছে তেখেতৰ অৱসৰৰ ক্ষেত্ৰত, কি ক'ব?
চাওক, যেতিয়া ফুটবলৰ বিষয়ে আলোচনা মূলসুঁতিত নহয়, সুনীল ছেত্ৰীৰ বিষয়ে আলোচনা হ'ব বুলি মনে ধৰে। অলপ তেওঁ পাইছে চৰ্চা, নোপোৱা নহয়। ক্ৰিকেটাৰসকলেও দেখিছোঁ বিভিন্ন ধৰণে টুইট কৰিছে বা পষ্ট দিছে। কিন্তু কথাটো হৈছে সুনীল ছেত্ৰীৰ যিটো প্ৰস্থানৰ যিটো গুৰুত্ব ভাৰতীয় ফুটবলৰ কাৰণে, সেইটো মই নাভাবোঁ যে ভাৰতীয় ক্ৰীড়াপ্ৰেমী বুজিছে। কাৰণ সেইটো আমি যিসকলে ভাৰতীয় ফুটবল ফ'ল' কৰি থাকোঁ, ভাৰতীয় ফুটবলৰ ক্ৰুটি বিচ্যুতি জানো, তেওঁলোকে গম পাইছে। কিন্তু যিসকলে ভাৰতীয় ফুটবল বুলি কি আছে গমেই নাপায় আচলতে, আৰু ফুটবল বুলিলে মাত্ৰ বিশ্বকাপ ফুটবল বা UEFA চেম্পিয়নছ লীগ বা প্ৰিমিয়াৰ লীগ এইবোৰে বুজে। তেওঁলোকৰ কাৰণে সুনীল ছেত্ৰীৰ প্ৰস্থানটো বিশেষ গুৰুত্বপূৰ্ণ নহয়। কিন্তু যিয়ে ভাৰতীয় ফুটবলক অহা 10 বছৰ এটা বিশেষ স্থানত বিচাৰে, সেইখিনি মানুহৰ কাৰণে অত্যন্ত এইটো গুৰুত্বপূৰ্ণ কথা। আৰু সুনীল ছেত্ৰীৰ ৰিপ্লেচমেণ্ট ওলোৱা ক'লোৱে মই আগত। গতিকে সেই ধৰণে চৰ্চা হ'বতো নহয়, কাৰণ আমাৰ মিডিয়াই হওক বা আমাৰ যিখিনি মানুহে আমাৰ নেৰেটিভটো নিৰ্মাণ কৰে, আমাৰ মিডিয়া নেৰেটিভ, তেওঁলোকৰ মাজত এটা সীমিত সংখ্যকৰ মাজতহে সুনীল ছেত্ৰীৰ সেই গুৰুত্বটো আছে। আমিতো এতিয়া ক্ৰিকেটক লৈ ব্যস্ত, মই সেইটো কাকো দুখ দিয়া নাই। কিন্তু সুনীল ছেত্ৰীৰ যিটো লিগেচি, সেই লিগেচিটোৱে কিন্তু যথোচিত মানে কি কয় আৰু ফ'কাছটো, গুৰুত্বটো পোৱা নাই। আৰু সেইটো বাইচুং ভুটিয়াৰ ক্ষেত্ৰতো হৈছিলে। তেওঁলোক মানে কাকো দোষো দিব নোৱাৰে, কাৰণ ভাৰতে আজি যদি বিশ্বকাপ ফুটবল খেলি থাকিলেহেঁতেন, তেনেহ'লে হয়তো সেইটো বেলেগ হ'লহেঁতেন কথা। কিন্তু সুনীল ছেত্ৰীৰ দুৰ্ভাগ্যটো হ'ল তেওঁ ভাৰত জন্ম ল'লে, একদম সঁচা কথা কৈছোঁ মই। তেওঁ যদি ইউৰোপৰ কোনোবা এখন দেশত জন্ম ল'লে হয়, হয়তো তেওঁৰ গোটেই ফুটবলৰ যিটো জাৰ্ণি সেইটোৱে বেলেগ হ'লে। আজি প্ৰস্থানটো তেনেকুৱা ৰাজকীয় হ'লহেঁতেন, সেইটো কোনো কল্পনাই কৰিব নোৱাৰে। আৰু দেশৰ মানুহে হয়তো কান্দিলেহেঁতেন যে যেনেকৈ আজি মেছিয়ে যদি কাইলৈ অৱসৰ ঘোষণা কৰে, আৰ্জেণ্টিনাত মোটামুটি এটা প্ৰতিবাদ ধৰণৰ হয়। আমি এবাৰ যে ঘোষণা কৰিছিল, চবেই তেওঁক আহ্বান জনাইছিল ঘূৰি আহক। তেনেকুৱা আহ্বানৰ প্ৰতি সহায় জনাই তেওঁ ঘূৰি আহিছে। আৰু তেওঁ এতিয়া ল'বই চাগে, তেওঁ কৈছে যে কোপা আমেৰিকাৰ পিছত তেওঁ অৱসৰ ল'ব। গতিকে সেই অৱসৰ লোৱাৰ পিছত আৰ্জেণ্টিনাৰ যিটো অৱস্থা হ'ব, সেই বস্তুটো আমি ইয়াত ইণ্ডিয়াত দেখিবলৈ নাপাওঁ। এইটো স্বাভাৱিক কথা, নাপাওঁ। কিন্তু সেইটো দুখ লাগে আৰু মানে সুনীল ছেত্ৰীয়ে ডিজাৰ্ভ কৰে সেই বস্তুটো, সেই গুৰুত্বটো আমি দিব পৰা নাই। আমি প্ৰথম পৃষ্ঠাতো দিব পৰা নাই। তেণ্ডুলকাৰে যেতিয়া অৱসৰ লৈছিলে আমি প্ৰথম পৃষ্ঠাত দিছিলোঁ, কিন্তু সুনীল ছেত্ৰীৰ অৱসৰটো ভিতৰৰ পৃষ্ঠাত বা ক্ৰীড়া পৃষ্ঠাতে সীমিত হৈ আছে। গতিকে সেই ধৰণৰ কথা থাকিবই। আৰু আমি ফুটবলৰ সেই সীমিত যিটো ৰিচ, সেইটোকে বঢ়াবলৈ চেষ্টা কৰি আছোঁ। দেখা যাওকচোন কি হয়। কিন্তু সুনীল ছেত্ৰীৰ কাৰণে মোৰ এইকাৰণে বেয়া লাগে যে তেওঁ ভাৰতত নহয় বেলেগ দেশত, মানে ইউৰোপত জন্ম লোৱা হ'লে বা লেটিন আমেৰিকাত জন্ম লোৱা হ'লে কথাটো বেলেগ হ'লহেঁতেন। সেইটোৱে। আৰু অসমত যিহেতু শেহতীয়াভাৱে আফগানিস্তান আৰু ভাৰতৰ এখন কোৱালিফায়াৰ মেচো হৈ গৈছিলে, কিন্তু যি ধৰণে ষ্টেডিয়াম ফুল হ'ব লাগিছিল, কিন্তু ষ্টেডিয়াম ফুল আমি দেখা নাপালোঁ। আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিছে। মানে আমাৰ দৰ্শকৰ মাজত কি হয়, সফলতাটোক লৈ খুব কনচাৰ্ণ। মানে আমি যদি ধাৰাবাহিকভাৱে সফল হওঁ, সেই বস্তুটোত হয়তো আমি ছাপোৰ্ট দিব যাম। কিন্তু দল এটাক যেতিয়া উঠাব লাগে, সেইটো সকলো খেলৰ ক্ষেত্ৰতে হয়। মই নাভাবোঁ যে ইয়াত বেলেগ কিবা খেলাৰ সময়ত যেতিয়া প্লেয়াৰজন বা দলটো ষ্ট্ৰাগলিং অৱস্থাত থাকে, কোনোবাই তেওঁৰ সময়ত ছাপোৰ্ট কৰে, কোঅপাৰেশ্যনটো আহে। কিন্তু যেতিয়া সফল হৈ আহে, তেতিয়া কিন্তু মানে মালা পিন্ধায়। গতিকে সেই স্বভাৱটো আমাৰ আছেই। গতিকে সেইটোক লৈ মই বিশেষ চিন্তিত নহয়। আৰু দৰ্শকে চোৱা নোচোৱাক লৈ কে ডাঙৰ কথা আমি খেলটো নিজৰ উন্নত কৰিব লাগে। দৰ্শক আহিব। দৰ্শক মানে কি, আপোনাৰ যদি আমি কাইলৈ এছিয়ান লেভেলত ভাল খেলোঁ, এতিয়া এছিয়ান কাপ হৈ গ'ল, আপুনি গম পাইছে ভাৰত 3খন খেলতে হাৰিছে। সেই 3খন খেলৰ যদি ভাল প্ৰদৰ্শন হ'লে হাৰক, কথা নাই। উজবেকিস্তান বা অষ্ট্ৰেলিয়াৰ লগত ভাৰত জিকিব নোৱাৰে, কিন্তু চিৰিয়াৰ লগতো জিকিব লাগিছিল। গতিকে সেই এক্সপেক্টেশ্যনটো আমাৰো আছে। আমি ফুটবল জানো, তথাপি আমাৰ আছে। কিন্তু আৰু সাধাৰণ মানুহৰ যিখিনিয়ে ফুটবল ৱৰ্ল্ড কাপৰ সময়ত চায়, তেওঁলোকেতো আৰু ভাবিব যে চিৰিয়াৰ লগতে জিকিব নোৱাৰে। কিন্তু কথাটো হৈছে এনেকুৱা যে ফুটবল অতি কম্পিটিটিভ গেম। আপুনি আজি ভাৰতে উন্নতি কৰা নাই কাৰণে চিৰিয়াই নকৰিব। আৰু আফগানিস্তানৰ লগত ভাৰতে বহুতেই কৈছে, আফগানিস্তানৰ লগতো হাৰিলে। আপুনি আফগানিস্তানৰ ফুটবলটো ফ'ল' কৰা নাই কাৰণে সেইটো কথা কৈছে। আমি জানো যে আফগানিস্তানৰ ফুটবলে ধাৰাবাহিকভাৱে উন্নতি কৰিছে। তেওঁলোকৰ কিন্তু ফিল্ডো নাই এখন চাব গ'লে। কিন্তু তেওঁলোকে বিদেশত খেলা খেলুৱৈখিনি আনি সেইখিনি কম্বাইন কৰাই, সেইখিনি এছেম্বল কৰি তেওঁলোকে টীম বনাইছে। আৰু ভাৰতৰ লগত জিকা টীমটো আচলতে এইটো ছেকেণ্ড ষ্ট্ৰিং টীম। তেওঁলোকৰ মেইন টীমটো বহুতকেইজন প্লেয়াৰ অহাই নাই। আমাৰ বাংলাদেশে ভাল খেলি আছে। আজি দেখোন আমি ক'ব পাৰিম নে যে বাংলাদেশক আমি সহজে হৰাব পাৰিম? নোৱাৰোঁ। বাংলাদেশে ভাল কৰি আছে। গতিকে ফুটবল এনেকুৱা এটা কম্পিটিটিভ গেম আৰু ইমান ডাইনেমিক যে যিকোনো প্ৰতি বছৰে আপোনাৰ প্ৰতিদ্বন্দ্বীবিলাক আপোনাতকৈ ওপৰত গুচি যায়। আজি তাৰিখত ভিয়েটনাম, চাউথ ইষ্ট এছিয়া চাওক, ভিয়েটনাম, থাইলেণ্ডক ইয়াৰ আগৰ এছিয়ান কাপত যিটো ভাৰতে খেলিছিলে, থাইলেণ্ডক ভাৰতে মোৰ জীৱনত মনত পৰে 4-1 হৰুৱাইছে। মানে ভাৰত ওপৰত আছিলে, কিন্তু এইবাৰ থাইলেণ্ডে বোধকৰো কোৱাৰ্টাৰ পাইছে। আমি কিন্তু গ্ৰুপ ষ্টেজেই পাৰ নহ'লোঁ। গতিকে সেই ধৰণৰ কথা আৰু গতিকে আমি বেলেগক যে অমুকেও হৰুৱাই আমাক, সেই কথাটো কৈ লাভ নাই আচলতে। কাৰণ আমি উন্নতি কৰিব পৰা নাই কাৰণে বেলেগেও নকৰিব, এনেকুৱা কথা নাই। আমাৰ খেলুৱৈ বাছনিৰ ক্ষেত্ৰত আমাৰ সমস্যাটো হ'ল আমি বিদেশত যিখিনি ভাৰতীয় মূলৰ খেলুৱৈ খেলি আছে, সেইখিনি আমি আনিব নোৱাৰোঁ, কাৰণ আমাৰ ডুৱেল চিটিজেনশ্বিপটো নাই।
আৰু কোনে আৰু ইউৰোপৰ চিটিজেনশ্বিপ এৰি পেলাই ভাৰতৰ চিটিজেনশ্বিপ ল'ব আহিব ডুৱেল থাকিলে কি হয় তেওঁ ইউৰোপীয়ান দেশৰ হৈ খেলিব নাপায় ভাৰতৰ হৈ খেলি আকৌ সেই দেশত গুচি যাব সেই চিষ্টেমটো আমাৰ নাই আমাৰ ছিংগল চিটিজেনশ্বিপ কোনোবা যদি ভাৰতৰ হৈ খেলিব লাগে তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব তাৰ কাৰণে তেওঁ নিজৰ যিখন দেশ এইখন ইংলেণ্ডে হওক বা আপোনাৰ ফ্ৰান্সেই হওক সেই দেশৰ নাগৰিকত্বটো এৰিব লাগিব সেই ধৰণৰটো কাম নকৰে আমাৰ তাৰ খেলুৱৈ সেইটো কিন্তু শ্বৰ্ট টাৰ্ম দেই সেই বস্তুটো মই নিজে বেছি ছাপোৰ্ট নকৰোঁ কাৰণ ধৰক বিদেশত খেলি থকা খেলুৱৈ এজন বিদেশী NRI এজনক আমি ইয়াত আনি দি NRI নহয় মানে কি কয় আপোনাৰ POI বুলি কয় তো ইণ্ডিয়ান অৰিজিনেল তেওঁলোকক আনি পেলাই ইয়াত যদি আমি চিটিজেনশ্বিপ দিওঁ দি ইয়াত খেলুৱাওঁ সেইটো এটা শ্বৰ্ট টাৰ্ম সমস্যা সমাধান আমাক লাগিব এটা দীৰ্ঘম্যাদী সমাধান ধৈৰ্য লাগিব গতিকে সেই ধৈৰ্যটো অহাটো বিচাৰোঁ মানুহৰ আৰু ছাপোৰ্ট কৰিব লাগে আৰু মই কোৱা নাই যে অকল এইখন মেটচ চাবলৈ যাওক ইয়াতে নেহেৰু ষ্টেডিয়ামতে অজস্ৰ ক্লাবে খেলি থাকে তেওঁলোকৰ খেল চাবলৈ হওক বেবী লীগ হয় ইউথ লীগ হয় সেইবোৰ চাবলৈ যাওক মানে কি দেওবাৰ বা গধূলি সময়ত আজিকালি GSA এতিয়া গধূলি খেল পাতিছে আপোনালোকে দেখা পাইছে প্ৰিমিয়াৰ লীগ গুৱাহাটীত প্ৰিমিয়াৰ লীগ সেইবোৰ চাবলৈ যাওক আচলতে ফুটবলটো ইয়াৰ পৰাহে আৰম্ভ হয় আপুনি নেশ্যনেল টিমক ছাপোৰ্ট কৰা আৰম্ভ তেতিয়া কৰিব যেতিয়া আপুনি দেখিব যে আমাৰ ক্লাব লেভেলত খেলবোৰ হৈ আছে আগ্ৰহটো তেনেকৈ হ'ব সৰু ল'ৰা ছোৱালীক লৈ যাব লাগে নিজৰ ল'ৰা ছোৱালী তেনেকৈ কালচাৰটো গঢ় লয় তো সেই কালচাৰটো নহ'লে আমাৰ মানে সফলতাই চাব ৱৰ্ল্ড কাপত কেতিয়া খেলিব ৱৰ্ল্ড কাপ খেলিবলৈ বহুত দিন আছে ভাৰত আৰু মই নাভাবোঁ যে অতি সোনকালে খেলিব 48 টাৰ্গেট লৈছে নহয় 48টো হৈছে এইটো কিবা ষ্ট্ৰেটেজিক প্লেন কিন্তু টাৰ্গেটটো তেওঁলোকে এইটো বহু বছৰৰ পৰা 10 বছৰ পিছত 10 বছৰত খেলিম এনেকৈ কৈয়ে থাকে কিন্তু এইটো পাৰ হৈ 10 বছৰত এক্সটেণ্ড হৈ গৈ আছে আৰু এতিয়া এবাৰ হৈছে ভাল হৈছে এটা কি 48 টিমে খেলিব ইণ্ডিয়াৰ মানে এছিয়াৰ পৰা 9খন দেশ সেই চান্স পাব আগতে সেইটো 5 আছিল গতিকে 4টা স্থান বাঢ়িছে কিন্তু তাৰপিছত কম্পিটিশ্যন মই কৈছোঁ বেলেগেতো ভাল খেলি আছে আমাৰ তো সেই স্থানত ভিয়েটনাম গুচি যাব থাইলেণ্ড গুচি যাব UAE গুচি যাব গতিকে আমি সেই কম্পিটিশ্যনটোত আমি আচলতে এতিয়া সাউথ এছিয়াত আমাৰ যিটো চাৰ্ক দেশখিনি সেইখিনিৰ মাজত আমি সুপ্ৰিম হ'ব লাগে মানে যে আমি কালি বাংলাদেশৰ লগত খেলিলে 4-5 গ'ল দি হৰুৱাব পৰা কেপাচিটি আমাৰ আহিব লাগিব তাৰ আমি সাউথ ইষ্ট এছিয়াৰ দেশখিনি থাইলেণ্ড বা আপোনাৰ ভিয়েটনাম সেইখিনি হৰুৱাবৰ ক্ষমতাটো আনিব লাগিব তাৰপিছত মধ্যপ্ৰদেশৰ দেশসমূহৰ লগত আমি টক্কৰ দিব পাৰিব লাগিব তাৰপিছত জাপান চাউথ কোৰিয়াৰ সমান হোৱাৰ সপোন দেখাৰ সময়তহে আমি ৱৰ্ল্ড কাপৰ কথা ভাবিব লাগিব আমি বহুত ষ্টেজ 2-3টা ষ্টেজ পাৰ হ'ব বাকী আছে যি কি নহওক চেষ্টাটো চলি আছে আৰু গতিকে মই ভাবোঁ যে মানুহৰ ছাপোৰ্টটোতকৈ বেছি ইম্পৰ্টেণ্ট আমি সঠিক দিশে গৈ আছোঁ নে নাই কাৰণ ছাপোৰ্ট যিখিনি মানুহ এতিয়া আহিছে সেইখিনি কিন্তু জেনুইনলি আহিছে মই ভাবোঁ ISL প্ৰথম ছিজন আৰম্ভ হৈছিলে আপুনি মনত আছে চাগে 14 চনত তেতিয়া অজস্ৰ মানুহ গৈছিলে টিকেট পাবলৈ মানে দিগদাৰ ব্লেকত টিকেট বিক্ৰী হৈছে এতিয়া কোন যায় কথাটো হ'ল সেই যিখিনি মানুহ গৈছিল সেই মানুহখিনি গ্লেমাৰৰ কাৰণে গৈছিল ISLৰ কথা খুব ওলাই আছে জন ইব্ৰাহিম আহিছে ফিল্ম ষ্টাৰ আহিছে তেণ্ডুলকাৰ গতিকে সেই ধৰণৰ শ্বৰ্ট টাৰ্ম ষ্ট্ৰেটেজিৰে ফুটবলৰ নতুন ফুটবলৰ দ্বাৰাই আনিব লাগিব মানুহ হয়নে নহয় আমাৰ ফুটবল আমাৰ প্লেয়াৰক চাবলৈ মানুহ আহিব লাগিব তাত কোন আহিছে কোন অহা নাই সেইটোক লৈ মানুহটো কনচাৰ্ণ হ'ব নালাগে কিন্তু আমাৰ মানুহৰ সেই যিহেতু মানসিকতাটো আছে গতিকে আমি সেইটো বেছি চিন্তা কৰি মই প্ৰেক্টিকেলি বেছি লাভ নাই মানুহ হয় নে নহয় আমি খেলি যাব লাগিব নিজৰ যিটো আমাৰ পথ সেইটোত আগবাঢ়ি যাব লাগিব ফুটবলক লৈ ধৈৰ্য লাগিব সহনশীলতা লাগিব আৰু ৰিজাল্ট একেবাৰতে কেতিয়াও নাহে আমি নিজে ক্লাব চলাই গম পাইছোঁ এইবাৰ আমি ফুটছাল খেলিব গৈ আছোঁ আমি হাৰি ওলাই আহিব পাৰোঁ তাত হয়তো এইটো নেকি যে আমি অহা বছৰ খেলিব নাযাম বা খেলিব চেষ্টা নকৰিম অব্যাহত থাকিব লাগিব এদিন তেনেকৈয়ে আমি জিকিম এক্সপিৰিয়েঞ্চটো বহুত ডাঙৰ মেটাৰ আৰু আমাৰ ইয়াত সমস্যাটো হৈছে কি মানুহক শ্বৰ্ট টাৰ্ম ৰিজাল্ট লাগে আজি আমি এটা লীগ খেলিছোঁ সেইটোত আমি জিকিবই লাগিব জিকিবতো লাগে জিকিম বুলিয়ে খেলিম কিন্তু যদি হাৰি যাওঁ পিছৰবাৰ আমাৰ মনটো নোযোৱা হ'ব সেই ধৰণৰ কথা আমি ফুটবল ভাল পাওঁতো আমি ফুটবল পাওঁ গতিকে আমি সেইটো আমি নমৰালৈ সেই বস্তুটো ৰাখিব লাগিব গতিকে সেই বস্তুটো কৰাৰ সময়ত মানুহ আহিছেনে আমি আৰু এটা কথা আমাৰ ক্লাববোৰৰো দুখ আছে মই বহু ঠাইত কৈছোঁ হয়তো আপোনাকো কেতিয়াবা কৈছোঁ যে ক্লাববোৰৰ মানুহৰ মাজত সম্পৰ্কটো কম আছে এটা ক্লাবৰ যিটো ফেন বেছ সেই ফেন বেছটোক গঢ়াৰ দায়িত্ব ক্লাবটোৰ এছ'চিয়েশ্যনৰ নহয় কিন্তু দেই সেই ক্লাববোৰ আজি চাব আমাৰ বেছিভাগ ক্লাবৰে কোনো ফেচবুক পেজ বা ছ'চিয়েল মিডিয়াৰ কোনো প্ৰেজেঞ্চে নাই আজি ল'ৰা ছোৱালীয়ে কেনেকৈ গম পাব যে অমুক ঠাইত অমুক টীমটোৱে খেলি আছে ছ'চিয়েল মিডিয়াৰ প্ৰেজেঞ্চ আমাৰ গুৱাহাটীতে অজস্ৰ ক্লাব আছে মানে অজস্ৰ বুলি নকওঁ মানে যিখিনি আমাৰ GSA আণ্ডাৰৰ ক্লাব গতিকে তেওঁলোকে এক্টিভ হ'ব লাগিব ছ'চিয়েল মিডিয়া হওক বিভিন্ন ধৰণৰ ইভেণ্ট পাতিব লাগিব য'ত আমি বেবী লীগ পাতোঁ এইবাৰ এটা গ্ৰাছৰুটছ লীগ পাতি আছোঁ গ্ৰাছৰুটছ চিল্ড গতিকে সেইবোৰৰ দ্বাৰা মানুহ ইনভলভ হৈছে পেৰেণ্টছখিনি ইনভলভ হৈছে কমিউনিটি এটা ডেভেলপ হৈছে আমাৰ যিখিনি মেম্বাৰ্ছ আমাৰ 60 মেম্বাৰ্ছ আছে ক্লাবত 60 মেম্বাৰ্ছ অল আৰ দ্য পেৰেণ্টছ অফ আৱাৰ একাডেমি প্লেয়াৰ্ছ তেওঁলোকে ক্লাবটোক ভাল পায় দুজন মানে তেওঁলোকে টেটু কৰি লৈছে আমাৰ ক্লাবৰ নামটো সেই ধৰণৰ ছাপোৰ্টটো নিজে গঢ়িব লাগিব তেওঁলোক কিন্তু আহে আমাৰ খেলত মানুহ হয় আপুনি দেখিছে নাজানো এইবাৰ B ডিভিজন ফাইনেল হৈছে মানুহ হৈছে মানে 200 মানুহটো আহিছে গতিকে আমি যে I লীগ খেলিব যাওঁ কাইলৈ সেই 200 মানুহ 2000 হ'ব
কাৰণ তেওঁলোকে ক'ব অমুকৰ খেল আছে গতিকে সেই ধৰণৰ ছাপৰ্ট বেছটো আমি গঢ়িব লাগিব কেৱল বছৰৰ এটা মাহ টীম বনাই বাকী 11 মাহ শুই থকা সেই মানসিকতাটো এতিয়া পৰিৱৰ্তন কৰোৱাৰ সময় হৈছে গুৱাহাটীৰ 2-এটা ক্লাবেহে এই ধৰণৰ কাম কৰি আছে বাকীখিনি বেছিভাগেই ছিনিয়ৰ ডিভিজনটো খেলা সময়ত টিমটো কৰে বাকী সময়খিনিত একো নকৰে গতিকে সেইবোৰ ক্লাবৰ দায়িত্ব আছে সমৰ্থক গঢ়াত আৰু হয়তো সেইকাৰণে আমাৰ সমৰ্থক ইয়াত ফুটবলৰ সমৰ্থকটো নাই এই খেলখন যদি আমি মণিপুৰত পাতিলোহেঁতেন ইণ্ডিয়া আফগানিস্তান বহুত মানুহ কাৰণ তাত ক্লাববোৰ এক্টিভ ক্লাবৰ ছাপৰ্টাৰবোৰ চাব যাবলৈ যে মোৰ ক্লাবৰ প্লেয়াৰে খেলি আছে ইণ্ডিয়া টীমৰ আমাৰ কেইটা ক্লাবৰ সেই এম্বিশ্যনটো আছে যে মোৰ ক্লাবৰ পৰা এনেকুৱা ল'ৰা উলিয়াব লাগিব যিটো ল'ৰাই ইণ্ডিয়ান নেশ্যনেল টীমত খেলিব আজি আমাৰ মই জনাব পেলাই সুখী হৈছোঁ গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ একাডেমীত গঢ় লোৱা 2টা ল'ৰা আমাৰ উৎকৰ্ষ বৰা আৰু প্ৰীতম ব্ৰহ্ম এই 2জন ল'ৰা গুৱাহাটীৰ ল'ৰা লখৰা ছাইডৰ ল'ৰা 2জন ল'ৰাই আমাৰ পৰা ৰিলায়েন্স ফাউণ্ডেশ্যনত মানে পালে আমাৰ এটা আণ্ডাৰ 13 ডিষ্ট্ৰিক্ট চেম্পিয়ন কৰালে আমাক তুষাৰ টীম আছিল সেইটো যিয়ে চাইছে সি কৈছে কি টীম আছিল উৎকৰ্ষে উইঙত খেলে এওঁ খেলে প্ৰীতমে খেলে মিডফিল্ডত সেই 2জন ল'ৰা ৰিলায়েন্স ফাউণ্ডেশ্যনত হৈ আজি 2-3 বছৰমান 2 বছৰ আগৰ পৰা আছে 2 বছৰ 3 বছৰ 2জন অলপ অগা পিছাকৈ গৈছে তাত তেওঁলোকে আজিৰ তাৰিখত আণ্ডাৰ 15 নেশ্যনেল চেম্পিয়ন আণ্ডাৰ 15 নেশ্যনেল চেম্পিয়ন হৈছে আজি এসপ্তাহ আগত তেওঁলোকে ৰিলায়েন্স ফাউণ্ডেশ্যনে তেওঁলোকক গোটেইখিনি সুবিধা দিছে কিন্তু তেওঁলোকৰ ভিত্তিটো কিন্তু আমি গঢ় দিছোঁ গতিকে সেই ধৰণে আমি খেলুৱৈ গঢ় দিয়াত বিশ্বাস কৰোঁ বেলেগ ক্লাবে সেই চেষ্টাটো কৰিব লাগে আৰু সেইখিনিয়ে কথা আৰু ছাপৰ্টটো তেনেকৈ আহিব ছাপৰ্ট এদিন আপোনালোকৰ ক্লাবৰ পৰা হয়তো ছিনিয়ৰ ইণ্ডিয়া খেলা ওলাব সেইটো কাৰণে আমি কাম কৰোঁ চাওক আপুনি এটা ক্লাবে আমি ISL খেলিব বিচাৰোঁ ISL জিকিব বিচাৰোঁ 10 বছৰৰ পিছৰ কথা কৈ আছোঁ কিন্তু আমাৰ আল্টিমেট এইমটো হ'ল কি আমাৰ খেল আমাৰ ফুটবল উঠিব কেতিয়া যেতিয়া আমাৰ ভাৰতীয় ফুটবল ৰাষ্ট্ৰীয় দলটো পুৰুষ মহিলা 2টা কথাই কৈছোঁ মই সেই দল 2টাই গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল খেল দেখাব তেতিয়াহে ভাৰতৰ মানুহে সেই খেল চাব মানে ফুটবল চোৱা আৰম্ভ কৰিব গতিকে আমাৰ গোটেইখিনি যিখিনি কাম কৰি আছোঁ গ্ৰাছৰুটছ ইউথছ গোটেইখিনিৰ সফলতা নিৰ্ভৰ কৰিছে ৰাষ্ট্ৰীয় দলটোৰ মানে প্ৰদৰ্শনৰ ওপৰত কাৰণ আজিৰ তাৰিখত এনেকুৱা আফগানিস্তানৰ লগত যেতিয়া হাৰিলে ইণ্ডিয়া আমাৰ পেৰেণ্টছ মানে একাডেমীৰ ল'ৰাৰ পেৰেণ্টছে আহি আমাক কৈছে যে এই ল'ৰাক শিকাই কি হ'ব আফগানিস্তানৰ লগতে হাৰে সেইটো এটা প্ৰভাৱ পৰে গতিকে আমি সেই ৰাষ্ট্ৰীয় দলটোত ভাল খেলুৱৈ উৎপন্ন কৰাটো ৰাষ্ট্ৰীয় দলৰ বাবে আমাৰ এটা কৰ্তব্য বেছি কাৰণ আমি ক'ৰবাত ফুটবলটো ক্ৰিকেট নহয় ক্ৰিকেটত ধৰক এছ'চিয়েশ্যনবিলাকে পায় মানে আপোনাৰ ষ্টেট এছ'চিয়েশ্যন বা ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন তেওঁলোকৰ আণ্ডাৰত ট্ৰেইনিং কৰি ফুটবল হৈছে ক্লাব বেষ্ট গেম ক্লাবে মানে প্লেয়াৰ গঢ় ল'ব লাগিব একাডেমি থাকিব লাগিব একাডেমিত 365 ডেজ ট্ৰেইনিং ল'ব লাগিব তাৰ পৰা গৈহে ষ্টেট বা নেশ্যনেল টীমত যাব ন গতিকে সেইটো যদি নহয় আমাৰ খেলুৱৈবিলাক ক'ৰ পৰা ওলাব গতিকে সেইখিনি কাম কৰাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আমাৰ আল্টিমেট লক্ষ্যটো কিন্তু 10 বছৰৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ কাৰণে এটলিষ্ট 2জন আমাৰ গুৱাহাটী CTFCৰ পৰা খেলুৱৈ উৎপাদন প্ৰডিউচ কৰাটো নিশ্চয়কৈ আপোনাৰ সেই সপোন প্ৰত্যাশা সাফল্যমণ্ডিত হওক সেই আমি আশা কৰিলোঁ লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু আচলতে আপোনালোকৰ চেনেল গো স্পৰ্টছৰ ধন্যবাদ এইকাৰণে যে ক্ৰীড়াভিত্তিক চেনেল আমাৰ ইয়াত নাই আৰু কিন্তু থকা উচিত আমাৰ খেলৰ ক্ষেত্ৰত যিখিনি কাভাৰেজ পাব লাগে ক্ৰিকেটক বাদ দি আৰু সেই কাভাৰেজটো আমি সাধাৰণতে নাপাওঁ গতিকে এই যে আমি ফুটছাল খেলিব গৈ আছোঁ সেই কথাটো অলপ মানুহৰ মাজত প্ৰচাৰ হোৱাটো জৰুৰী তেতিয়া মানুহে আৰু গম পাইছে মানুহে মই নাই পোৱা বুলি কোৱা নাই কিন্তু ধাৰাবাহিকভাৱে প্ৰচাৰ হ'ব লাগে আৰু তেতিয়া বেলেগে উৎসাহ পাব আজি আমি গৈছোঁ কাইলৈ বেলেগ টীম যাব গতিকে তেতিয়াহে আমাৰ খেলুৱৈ আৰু খেলটোৰ উন্নতি হ'ব গতিকে সেইকাৰণে পাব্লিচিটি হাইপটো আমাক জৰুৰী মানে আমি কি কৰি আছোঁ সেইটো মানুহে জনাটো জৰুৰী যে ফুটবলত একো হোৱা নাই বুলি যাতে সেই ইমেজটো বন্ধ হয় ফুটবলত কাম হৈ আছে টাইম লাগিব কিন্তু সফলতা এটা সময়ত আহিব কিন্তু কামটো হৈ আছে সেইকাৰণে আপোনালোকক বহুত ধন্যবাদ মোক এইখিনি ক'বলৈ দিয়াৰ কাৰণে ধন্যবাদ নিশ্চয়কৈ এয়া আছিল গুৱাহাটী CTFCৰ সঞ্চালক সিদ্ধাৰ্থ শংকৰ ডেকা তেখেতে জনালে তেখেতৰ মনোভাৱ ইতিমধ্যে সকলোৱে গম পাইছে গুৱাহাটী CTFCয়ে 22 জুনৰ পৰা গুজৰাটত অনুষ্ঠিত হ'বলগীয়া ফুটছাল ক্লাব চেম্পিয়নশ্বিপত তেখেতসকলে প্ৰতিনিধিত্ব কৰিব আমি আশা কৰিম তেখেতসকলে সুন্দৰ প্ৰদৰ্শনেৰে অসমলৈ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনক আগন্তুক সময়ত এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান বা বিদ্যালয় চাই থাকিব গো স্পৰ্টছ ধন্যবাদ